তো চোৱা মই কোৱাৰ মিনিং হৈছে কি তোমালোক ইয়াত কেইজন আছে 13 জন মান আছে ন 13-14 জন বেটছত তো মোৰ কোৱাৰ মিনিং হৈছে কি CCN জাস্ট 2 মিনিট 3 মিনিট ক্লাছটো শেষ হ'ল আজি তো ক'ব খুজিছো এইটো কথা আজিৰ পৰা CCN মেইন ক্লাছ আৰম্ভ হৈ গৈছে বুজিছা IP এড্ৰেছিং ষ্টাৰ্ট মানে মেইন ষ্টাৰ্ট হৈ গৈছে ঠিক আছে মই তোমালোকক কম যে আজিৰ পৰা পঢ়া ষ্টাৰ্ট কৰা বুজিছা পঢ়া আজিৰ পৰা ষ্টাৰ্ট কৰা নোট ডাউন কৰা কপি এখন বনাই ল'বা ৰেকৰ্ডিং ভিডিঅ' পাবা তো ৰেকৰ্ডিং ভিডিঅ' লৈ বুজিছা মানে ৰেকৰ্ডিং ভিডিঅ'টো খুলিবা তোমাৰ মোবাইলত খুলি ল'বা গম পাইছা আৰু নেক্সট কপি এখনত PDF টো চাবা কপিখনত লিখা ষ্টাৰ্ট কৰা আজিৰ পৰা যেনেকৈ আজি IP এড্ৰেছিঙত যি থিয়ৰি পালা এতিয়ালৈকে বুজিছা তো সেইবিলাক নোট ডাউন কৰা ষ্টাৰ্ট কৰা সেকেন্ড থিং গভৰ্নমেন্ট চাকৰি কোনে দি আছে এপ্লাই গভৰ্নমেন্ট সবে দি আছে বোধে চৰকাৰী দি আছে নে এপ্লাই কৰি আছে নে গভৰ্নমেন্ট চাকৰি তো এটা কথা ক'ব নাপায় কোৱাত বেয়া দেখে শুনাত বেয়া দেখে কৰি আছা কৰা আমি মানা নকৰো বুজি পাইছা কিন্তু বেছি সিৰিয়াসলি এতিয়া তাত ইনভলভ হৈ নাথাকিবা বুজি পাইছা ইহঁতক কৰিব দিয়া না যিবিলাক আমাৰ নৰ্মেলি ধৰা HS পাছ কৰিছে BA পাছ কৰি বহি আছে তাহাঁতক কৰিব দিয়া গভৰ্নমেন্ট চাকৰি বুজি পাইছা আৰু তুমি যে গভৰ্নমেন্ট এপ্লাই কৰা ভাল জব এপ্লাই কৰা APSC TPSC এইবিলাক ট্ৰাই কৰা বুজি পাইছা নাই আৰু নহলে আমাৰ IT লাইনত আহা ইয়াত ধুনীয়া ফিউচাৰ আছে তোমাক মই এটা কথা গ্যাৰান্টি দিও যদি বেয়া পাই মই নাজানো আৰু গভৰ্নমেন্ট চাকৰিয়াল এটাই গোটেই লাইফ টাইম যিমান ইনকাম কৰে নহয় যদি তাৰ 2 নম্বৰী টকা নাই 2 নম্বৰী থাকিলে বেলেগ কথা যিমান ইনকাম কৰে নহয় তুমি ইয়াত 8 বছৰ 10 বছৰত সেইটো লেভেল লৈকে যাব পাৰিবা নেটৱৰ্কিংত 8-10 ইয়াৰ্স যেনেকে মোৰে ষ্টুডেন্ট হাইয়েষ্ট পেকেজ পোৱা ষ্টুডেন্ট বৰ্তমান আজি ডেটত 40 লাখ পাৰ এনাম পাই আছে 40 লাখ টকা পাৰ এনাম আৰু বেলেগ জায়গাত নহয় গুৱাহাটী এয়াৰপোৰ্টত আদানী প্ৰজেক্টত আছে বুজি পাইছা 40 লাখ পাৰ এনাম পাই আছে এক্সপেৰিয়েন্স কিমান দিন 15 বছৰৰ এক্সপেৰিয়েন্স 15 ইয়াৰ্স এতিয়া মোক তুমি এটা গভৰ্নমেন্ট চাকৰি দেখুৱা যত 15 বছৰত তুমি 40 লাখ টকা পাৰ এনাম পাবা তোমালোকে যিবিলাক এপ্লাই কৰি থাকা এইবিলাক DRE CRE এপ্লাই কৰি থাকা নে নাই হয় তো তাৰ মানে এনেকুৱা এটা জব দেখুৱা 15 বছৰ চাকৰি কৰাৰ পিছত তোমাৰ প্ৰমোশন হৈ স্যালাৰি ইনক্ৰিমেন্ট হৈ 40 লাখ লৈকে যাব পাৰে নেকি মোক এবাৰ কোৱা চাই যদি within 15 years যেটো ইম্পসিবল হয় বুজি পাইছা বুজিছে সেইকাৰণে তোমালোক লৰা মানুহ নহয় তো সেইকাৰণে লৰা বিলাকক তো মই ডাইৰেক্টলি কওঁ যে ভাই প্ৰাইভেট সেক্টৰত লৰা বুজিছা ছোৱালী বিলাক যদি গভৰ্নমেন্ট সেক্টৰ মোৰ মানে পইণ্ট অফ ভিউ দে অপিনিয়ন মোৰ হয় ছোৱালী বিলাক কি হয় প্ৰাইভেট সেক্টৰত নাযায় কিনে ধৰা গভৰ্নমেন্ট সেক্টৰ জাগা তাহতৰ অলপ হাজাৰ হওক আমাৰ অসমৰ যদি মই ছোৱালী কথা সিকিউৰিটি ফিল এটা হয় বুজিছা গভৰ্নমেন্ট চাকৰি কৰিব কিন্তু লৰা হিচাপে তুমি গভৰ্নমেন্টৰ কাৰণে মাথা মাৰি নাথাকিবা বুজিছা মনীষ তুমি আছা নে অনলাইন তোমালোকৰ ভিডিঅ' দেখা পোৱা নাই জিমেইল মই পাইছা ন বুজি পাইছা 2 বছৰ বৰবাদ কৰিছা নে 2 বছৰ দুখ কৰিব নালাগে আমাৰ ইয়াত এনেকুৱা ষ্টুডেন্ট আছে যে 4-5 বছৰকে বৰবাদ কৰি দিছে মানে আমাৰ আই নলেজৰ যিটো গ্ৰুপ আছে না তুমি যে পাইছা গ্ৰুপটো তাতে এনেকুৱা ষ্টুডেন্ট বহুত আছে যে 4 বছৰ গভৰ্নমেন্ট ট্ৰাই কৰিছে একো নহল লাষ্টত গৈ CCNA কৰিছে আৰু এতিয়া ভাল ঠিকে থাকে চলি আছে বুজি পাইছা হল 4-5 বছৰ বৰবাদ কৰা তেনেকুৱা লৰা আছে মানে তুমি হনকালে কয় ন তোমাৰ হোষ্ট যেটো আছে না কয় না হোষ্ট থাকোতে হৰিৰ নাম লব লাগে কয় না নহয় তো তোমাৰ হোষ্টটো হনকালে আহিছে বুজিছা হোষ্টটো হনকালে আহিছে যে 2 বছৰতে তুমি ৰিয়েলাইজ কৰিছা যে এইটো লাইনৰ পৰা এতিয়া পলাব লাগে গম পাইছা তো সেইটো কথা সেইকাৰণে গভৰ্নমেন্ট বুলি বেছি মাথা মাৰি নাথাকিবা পালে ভাল কথা আৰু যদি জব চৰকাৰী চাকৰি যদি ট্ৰাই কৰা নহয় মই তোমাক কম ভাল চাকৰি ট্ৰাই কৰা বুজিছা ক'ব নাপায় এইবিলাক DRE CRE যিবিলাক ADRE জব যিবিলাক ওলাইছে মই শুনিছো BTech MTech এইবিলাক লৰাই বোলে এপ্লাই কৰিছে BTech কৰা MTech কৰা লৰাই এপ্লাই কৰিছে তো মইতো এইটো কম লাজ লাগিব লাগে বুজি পাইছা
সেই এমটেক কৰা জনক লাজ মোক হয়তো বেয়া পাব মানুহে শুনিলে বুজিছা কিন্তু লাজ লাগিব লাগে এৰি দিয়া না ইহঁতক যিবিলাকৰ এইচএছ পাছ কৰি বহি আছে বিএ পাছ কৰি তাহাঁতক ল'ব দিয়া এইটো জব তুমি যে এমটেক কৰিছা ন তোমাৰ টেলেণ্ট আছে স্কিল আছে তুমি ভাল জব মাথা মাৰা প্ৰাইভেট চেক্টৰত গুচি যোৱা ভাল জাগাত গুচি যোৱা গভৰ্ণমেণ্ট চেক্টৰতে ভাল জব মাথা মাৰা বুজিছা সেইকাৰণে কৈছো এইবিলাক যি টি মাথা নামাৰিবা সমাজত তোমাৰ আশে পাশে কোনে কি কৰি আছে তাক গুলি মাৰ এইবিলাকত বেছি দিমাগ লগাই লাভ নাই বুজিছা মোৰ লগৰ ল'ৰা এটা এইটো ট্ৰাই কৰি আছে সেইটো ট্ৰাই কৰিছে বাদ দিয়া সময় ৱেষ্ট নকৰিবা এতিয়া তোমাৰ হাতত টাইম ৱেষ্ট কৰাৰ কাৰণে টাইম একেবাৰে নাই কাৰণ তোমালোক চব মেচুৰ হোৱা চবৰে বয়স হৈছে এতিয়া হয়নে নহয় গতিকে টাইম ৱেষ্ট কৰাৰ কাৰণে টাইম তোমাৰ হাতত নাই এতিয়া এক্সপেৰিমেন্ট কৰাৰ টাইম নাই যে মই এইটো কৰো কেইদিনমান চাই লোৱা বুজিছা 6 মাহ চাওঁ 6 মাহ ট্ৰাই কৰি চাওঁ 1 বছৰ ট্ৰাই কৰি চাওঁ নহলে পিছত কিবা এটা কৰিম সেই এক্সপেৰিমেন্ট কৰাৰ টাইম তোমাৰ হাতত নাই এতিয়া গম পাইছানে বুজি পাইছা সেইকাৰণে কৈছো এতিয়া চিৰিয়াছলি কৰা চিচিএনএ কৰিব আহিছা মই তোমাক এইখিনি কৈছো মই এনে কোৱা নাই কাৰণ আমাৰ এইটো লাইনৰ পৰা কাৰোবাৰ চাউণ্ড আহি আছে মিউট কৰাচোন নহলে মিউট কৰি দিয়া মিউট কৰি দিয়া যিকেইটাৰ ভিডিঅ' অহা নাই বাৰু ঠিক আছে তো মই এইটো তোমালোক এটা কথা কওঁ চিচে মই এই লাইনটোত আজি 15 বছৰ 16 ইয়াৰ্ছ ৰানিং হয় 16 বছৰ বুজিছা এইটো লাইনত মই আগতে জব কৰিছিলো বুজিছা তো আজি এৰাউণ্ড মানে তোমাৰ 13-14 বছৰ তুমি পঢ়ালোৱে বুজি পাইছা তো মই বহুত ষ্টুডেন্ট পাইছো এতিয়াতো মাৰ্কেট বহুত ভাল আমি যেতিয়া কৰিছিলো আমাৰ সময়ত মাৰ্কেট ইমান ভাল নাছিল নেটৱৰ্কৰ পাইছা বুজি এতিয়াতো মাৰ্কেট বহুত ভাল বহুত এতিয়া গুৱাহাটীত আজিৰ ডেটত কি হয় চিচিএনএ কৰা ফ্ৰেচাৰ্ছ এটা গুৱাহাটীত মই কৈছো 25,000 চিটিচি ৰে ষ্টাৰ্ট হয় চেলাৰী মিনিমাম 25,000 3 লাখ পেকেজ ফ্ৰেচাৰ্ছ যোন ফ্ৰেচাৰ্ছ হয় গুৱাহাটীত ষ্টাৰ্ট হয় 25,000 আৰু তুমি বাহিৰত গ'লে আৰু পাবা বুজি পাইছা আৰু লিমিট নাই তুমি 2 বছৰ 4 বছৰ 10 বছৰ খালি এটাই কামোৰ আছে আমাৰ লাইফত কি তুমি সদায় আপগ্ৰেড হৈ কৰি থাকিব লাগিব মানে এনেকুৱা নহয় যে চিচিএনএ কৰিলো কালি মই জব পালো আৰু এইটোৱে মোৰ শেষ জব লাষ্ট জব এইটোৱে হয় এইটো থিংকিং যদি ৰাখা তুমি ইয়াত ৰাইজ কৰিব নোৱাৰা বুজি পালা তুমি সদায় এনেকুৱা থিংকিং লৈ মানে তোমাৰ মাইণ্ডছেট চিন্তাধাৰাটো এনেকুৱা হ'ব লাগিব যে মই চিচিএনএ কৰিছো ফাৰ্ষ্ট জব এটা লৈছো এতিয়া মই নেক্সট আপগ্ৰেড কৰিম আপগ্ৰেড কি চিচিএনএ নেক্সট লেভেল চিচিএনপি থাকে বুজিছা সাপোজ নেক্সট লেভেল ফায়াৰৱাল থাকে ক্লাউড থাকে আজিকালি সাইবাৰ সিকিউৰিটি আহি গৈছে মাৰ্কেটত বহুত বহুত টেকনলজি আহি গৈছে বুজিছা তো তুমি যিমান আপগ্ৰেড কৰিবা তোমাৰ স্কিল তোমাৰ মাৰ্কেটত সিমানে ভ্যালু বাঢ়ি বাঢ়ি গৈ থাকিব মনত ৰাখিবা বুজিছা তো তুমি যদি চিচিএনএ কৰি জবটো পাই পিছত যদি ভাবা যে কমফৰ্ট জোনত সোমাই গ'লে এইটোৱে মোৰ শেষ মই হেপী 25,000 টকা মাহত পাই তেতিয়ালে কিন্তু তোমাৰ কেৰিয়াৰ নবনে এদিন গৈ আকৌ বাটো খাবা মই ঘৰুৱা ভাষাত কৈ আছো বা আছা বুজি পাইছা নে বা কোৱা হয় তো সেইকাৰণে কৈছো ইয়াত চিৰিয়াছ হোৱা যিমান চিৰিয়াছ হবা মই তোমাক কৈছো ইয়াত লিমিট নাই তুমি ইমান ওপৰলৈকে যাব পাৰা আমাৰ নেটৱৰ্কিং লাইনটো স্যালাৰি যে আছে না পেকেজৰ ইয়াত লিমিট নাই কোম্পানীয়ে তোমাক পেকেজ দিয়াৰ কাৰণে ৰেডি হৈ আছে কিমান লাগে তোমাক 10 লাখ লাগে 20 লাখ পেকেজ লাগে কিমান লাগে 30 লাখ পেকেজ আমি দিম কোম্পানী ৰেডি আছে তোমাক দিবৰ কাৰণে বুজিছা কিন্তু তুমি সেইখিনি কোম্পানীক কাম কৰি দিব পাৰিব লাগিব তো কাম কৰাৰ কাৰণে তোমাক স্কিল লাগিব নলেজ লাগিব হয় না এক্সপেৰিয়েন্স লাগিব তে সেইবিলাক গটাব লাগিব লাহে লাহে বুজি পাইছা টাৰ্গেট এনেকে লোৱা যে উইথিন 2-3 ইয়াৰ্স 2-3 বছৰৰ ভিতৰত 6 লাখ পেকেজ যাতে মিনিমাম কৰিব পাৰা 6 লাখ কাৰণ তোমালোক সব নতুনকে আহিছা চিচিএনএ কৰিব সো টাৰ্গেট লোৱা মিনিমাম তোমাক খুমায়ে 6 লাখ টকা পেকেজ নিদিয়ে কিছুমানক দিয়ে ভাল এমএনসি বোৰত যদি জব পোৱা তুমি 6 লাখ পেকেজ 5 লাখ 6 লাখ পেকেজ ষ্টাৰ্টিংত পাই যাব পাৰা বুজিছা পইচা বুজি কিন্তু যদি তুমি 25,000 ৰ পৰা ষ্টাৰ্ট কৰা 25,000 স্যালাৰি দি যদি ষ্টাৰ্ট কৰা সো টাৰ্গেট লোৱা উইথিন 2 ইয়াৰ্স বা 3 ইয়াৰ্সত যাতে মিনিমাম 6 to 7 লাখ পেকেজ কৰিব পাৰা এইটো টাৰ্গেট লোৱা বুজি পাইছা তেতিয়া ইমান বছৰে যে লছ কৰিছা যেনেকে মনিছে 2 বছৰ লছ কৰিলা হয় নহয় 2 বছৰ লছ কৰিলা ঠিক আছে আৰাম বিচাৰি ভাবিছিলা গভৰ্ণমেণ্ট চাকৰি কৰি আৰামত থাকিব নে নহয় হা তো এই আৰামটো বিচাৰি হাৰাম হৈ গ'ল হলে নাই তো সেই যে 2 বছৰ লছ কৰিলা সেই 2 বছৰ তুমি ইয়াত মেকআপ কৰিব লাগিব তুমি ভাবা যে 2 বছৰ যদি মই সঁচাকে জব কৰি থাকিলোহেঁতেন মাৰ্কেটত মোৰ এতিয়া ভ্যালু কিমান হ'ল মাৰ্কেট ভ্যালু কিমান আহিলে বুজিছা যে মই কিমান লাখ টকা হয়নে নহয় পাৰে না সো তুমি যে 2 বছৰ লছ কৰিছা এতিয়া প্ৰাইভেট সেক্টৰত তুমি বেছি টাইম ওয়েস্ট নকৰিবা 2 বছৰ মেকআপ কৰিব লাগিব পইচা বুজি পাইছা নে নাই
তো যিমান পাৰা জলদি যিমান পাৰা সোনকালে তুমি ট্ৰাই কৰিবা ভাল পেকেজ এটা লোৱাৰ কাৰণে আমাৰ ইয়াত দেৱজিত আছে শৰ্মা ভুক্তভোগী আৰু এজন বুজি পাইছা তো এনেকুৱা ভুক্তভোগী বহুত আছে আমাৰ গম পালা তো ইয়াত মানে লাজ কৰিবলগীয়া একো নাই বুজিছা ভিক্টিম বহুত আছে আৰাম বিচাৰি আৰাম বিচৰা ট্ৰাই কৰা না দেৱজিত তো একো নাই এইবিলাক হৈ যায় গম পাইছা তো মই কৈছো না এনেকুৱা হা তুমি নাও দিছা ন চানডে এটা নেপাল এই দে তোমালোকক মই দেৱজিত মোৰ বহুত পুৰণা ষ্টুডেণ্ট হয় ACCNA এতিয়া ৰিভিজন মাৰি আছে বুজিছা এই তুমি 2015 কৰিছিলা ন দেৱজিত 15 CCNA কৰা CCNA কৰি ইফাল কিবা কিবি কৰিলে এতিয়া আকৌ আমাৰ লাইনটোত ঘূৰি আহিছে বুজি পাইছা দেৱজিতৰ লগত একে সময়ত পঢ়া CCNA চাৰ্টিফাই হোৱা আমাৰ ল'ৰা আজি ডেটত 28 লাখ 20 লাখ এনেকুৱা পেকেজত জব কৰি আছে তাৰ লগত 15 ল'ৰা মানে 15ত একেলগে CCNA কৰা ল'ৰা এতিয়া 25 লাখ 28 লাখ এনেকুৱা পেকেজ উঠাই আছে কিয় জানানে সিহঁতে বিটেক কমপ্লিট কৰাৰ পিছত কেতিয়াও গভৰ্ণমেণ্টৰ ফালে ঘূৰি চোৱা নাই বুজি পাইছা মই এনেকুৱা আমাৰ যে আইনলেজ গ্ৰুপটো য'ত তোমালোকক এড কৰিছো দেখিছা না তাত ধেৰ ষ্টুডেণ্ট আছে হয় নাই এৰাউণ্ড 400 মান ষ্টুডেণ্ট আছে দেখিছা তুমি তাতে হয় নহয় তো সেই তাৰে বহুত এনেকুৱা ষ্টুডেণ্ট আছে যিয়ে বিটেক কৰাৰ পিছত বা BE কৰিছে কিছুমানে MCA কৰাৰ পিছত যোনে CCNA কৰিছে তাৰপিছত ফাৰ্ডাৰ CCNP কৰিছে ফায়াৰৱাল শিকিছে এইটো লাইনতে আপগ্ৰেড কৰিছে আৰু তাহতে লাইফত এখন ফৰ্মো ফিল আপ কৰা নাই চৰকাৰী চাকৰিৰ কাৰণে পাইছা বুজি মানে দুই নাও কয় না দুই নাও দুই ভৰি তাহতে ৰাখা নাই এখন নাওতে বহিছে প্ৰাইভেট চেক্টৰৰ নাও বাছ তাতে বহিছে এইখনতে গুচি গৈছে আৰু সেইকাৰণে তাহতে পেকেজ আজিকালি 28 লাখ 30 লাখ 32 লাখ এনেকুৱা পেকেজ উঠাই আছে বুজি পাইছা এক্সপিৰিয়েঞ্চ কিমান দিন 7 বছৰ 8 বছৰ জব এক্সপিৰিয়েঞ্চ কিছুমানৰ 8 ইয়াৰ্ছ ৰানিং হয় কিছুমানৰ 9 ইয়াৰ্ছ ৰানিং হয় বুজি পাইছা তাত তেনেকুৱা 28 লাখ পেকেজ উঠাই আছে কিয় পাৰিছে জানা অকল এটা লাইনতে ডেডিকেটলি এটা লাইনতে লাগি আছে ফুল ডেডিকেশন তাতে লাইন চেঞ্জ কৰা নাই কিন্তু আমাৰ অসমত কি হয় জানা তোমাৰ অসমত আমাৰ ল'ৰা ছোৱালী বিলাকৰ মেইন ভুল কি হয় ডিগ্ৰী কমপ্লিট কৰাৰ পিছত মেইনলি বিটেক কৰা MCA কৰা বা BCA এইবিলাক যোনে কৰে তাহাঁতৰ কেছ কৈ আছো তোমালোকে বিটেক পাছ কৰি আহি যেতিয়া মাৰ্কেটত হিট কৰা মাৰ্কেট যেতিয়া আহিব দেখা চালা জব নাই জবটো নাই হয়নে নহয় জব নাই প্ৰাইভেট চেক্টৰত জব তুমি এডভাৰটাইজমেন্ট কেতিয়াও নোপোৱা ইয়াত কি লাগে ৰেফাৰেন্স লাগে উইদাউট ৰেফাৰেন্স তুমি জব নোপোৱা কাৰণ এডভাৰটাইজমেন্ট নাই পেপাৰত এড নলয় ইয়াত বুজি পাইছা তোমাক কি লাগে তোমাক উইথ ৰেফাৰেন্স মানে কোনোবাই ৰেফাৰ কৰিব তো ৰেফাৰেন্স ললে ৰেফাৰেন্সতে তুমি জব বিলাক পাবা আমাৰ লাইন বিলাকত বুজিছা আৰু সেই ৰেফাৰেন্স বিলাকৰ কাৰণেতো আমাৰ নিচিনা মানুহৰ ওচৰত আহি ক্লাছ কৰিবলগীয়া হয় বুজিছা আমাৰ পৰা যি শিকিলা অতি যেনিবা তোমাক CCNA পঢ়াই আছো শিকাই আছো কিন্তু সেইটোতো আৰু ঠিক আছে মই যিমান পাৰো যি জানো কৰাই আছো তুমি বুজি আছা শিকি আছা হয় নহয় বুজি পোৱা নাই মোক সুধিবা কিন্তু সবতকে ডাঙৰ কথা কি না আমাৰ লগত এটা বস্তু আছে এইটো হৈছে ৰেফাৰেন্স যেটো বহুত কম মানুহৰ লগত থাকে বুজি পাইছা নাই যেটো বহুত কম মানুহৰ লগত থাকে সেইটো বস্তু আমাৰ লগত আছে যে তুমি ৰেফাৰেন্স পাবা বুজিছা তুমি ৰেফাৰেন্স পাবা তুমি বহি থাকিব নালাগে CCNA কৰাৰ পিছত ৰেফাৰেন্স পাই যাবা কিন্তু কি হয় ইন্টাৰভিউ ফেস কৰিব লাগিব এটা ৰিসেন্টলি ধৰা আমাৰ দুই তিনটা ষ্টুডেন্টে ইন্টাৰভিউ দিছে বুজিছা সৰু কোৱেশ্চনৰ এনসাৰ দিব নোৱাৰে সৰু কোৱেশ্চনৰ এনসাৰ দিব নোৱাৰে বুজিছা সেইকাৰণে মই তোমালোকক কৈছো তোমালোকে পঢ়া শুনা আজি IPSC ষ্টাৰ্ট কৰিছো CCNA মেইন বস্তু আজিৰ পৰা ষ্টাৰ্ট হৈছে সেইকাৰণে মই তোমালোকক কম আজিৰ পৰা পঢ়া ষ্টাৰ্ট কৰা গম পাইছা আৰু কিয় কৈ আছো তোমালোক মেক্সিমাম খালি জিতু আৰু ৰাজক ইও দুটাই মোৰ ইয়াত অফলাইন আহিছে বাকি গোটেইবিলাক অনলাইনত আছে আছা নাই অনলাইনত কি হয় জানা অনলাইনত সিৰিয়াসনেসটো কম হয় তোমাক যে এই যে মই অনলাইন লৈছো অলপ দেৰিকে অকল কিয় এই কথা পতা আৰু আমি এনেকে কৰিম এতিয়া মাজে বুজি পাইছা মানে এনেকুৱা নহয় খালি ক্লাছ কৰিলো এৰি দিলো বাই বাই এইটো কৰিলে নহয় তেতিয়া তোমালোকৰ সিৰিয়াসনেসটো নাহে অফলাইনত কি হয় জানা সেই সিৰিয়াসনেসটো আহে বুজিছা অফলাইন ক্লাছ কৰাৰ পিছত ক্লাছটো কৰিলা অফলাইন ক্লাছ কৰাৰ পিছত মোৰ এটা স্বভাৱ কি জানা মই অলপ দেৰি আড্ডা মাৰো
ষ্টুডেণ্টৰ লগত এইটো মোৰ চকা পাই যাব মানে গম পাইছা হা আৰু সেই আড্ডাখিনি বহুত কামত আহে মোৰ পুৰণা ষ্টুডেণ্ট বিলাকে দেৱজিততে জানে সেই আড্ডাবিলাক বহুত কনষ্ট্ৰাকটিভ আড্ডা তাৰমানে বুজিছা সেই আড্ডাবিলাক বহুত কামত অহা আড্ডা গম পালা কিন্তু সেইবিলাক আজিকালি নোৱাৰো কৰিব বিকজ তোমালোক মেক্সিমাম অনলাইনত থাকা তো ক্লাছ শেষ হোৱাৰ লগালগ আমি কি কৰিম বাই বাই কৰিব লাগে চবৰে কাম থাকে কিবা থাকে আৰু নহয় বুজিছা সেইকাৰণে কৈছো ভালকে আজিৰ পৰাই চিৰিয়াছ হোৱা চিৰিয়াছলি পঢ়া ষ্টাৰ্ট কৰা বুজিছা আৰু দিমাগৰ পঢ়া ব্ৰেইনৰ পঢ়া যি দিছা গভৰ্ণমেণ্ট চাকৰি ইণ্টাৰভিউ ভাল কথা দিলা যদি দুই এটা বাকী আছে দি দিয়া আৰু বুজি পাইছা মই মানা কৰা নাই যদি এপ্লাই কৰা আছে দি দিয়া বুজিছা কিন্তু আজিৰ পৰা দিমাগত এইটো ভৰাই লোৱা যে মই আইটি চেক্টৰতে যাম আইটি চেক্টৰত যাম আইটি চেক্টৰতে কিবা এটা কৰিম পইচা বুজি সোনকালে কৰিম ৰিটায়াৰমেণ্ট লোৱা সোনকালে কিমান বছৰ কাম কৰিবা তুমি পইচা বুজি সাপোজ 45 ইয়াৰ্স 47 ইয়াৰ্স যেতিয়া তোমাৰ এজ হ'ব ভাল পেকেজ এটা লৈ ৰিটায়াৰ হৈ যোৱা তুমি 50 60 বছৰলৈকে জব কৰি থাকিবা নেকি ৰিটায়াৰ হোৱা তাৰপিছত পইচা ইনকাম কৰা বেলেগ ৰাস্তা উলিয়াই লোৱা বুজি পাইছা নাই পইচা বুজি পাইছা সদায় কি বেগখন লৈ গাড়ীখনত গৈ অফিচ যাবা অফিচৰ পৰা আহিবা সেয়ে কৰি থাকিবা নেকি ডিউটি দুনিয়া চেঞ্জ হৈ গৈছে আজিকালি পইচা বুজি আজিকালি পইচা ইনকাম কৰাৰ কাৰণে বহুত স্মাৰ্ট ৰাস্তা আছে বুজি পাইছা একে দিনে ৰাতি কষ্ট কৰিলে যে পইচা আহিব সেইটোৱে নহয় বুজি পাইছা ইনকাম কৰাৰ ৰাস্তা ঢেৰ আছে আজিকালি গম পালা তো সেইবিলাক বস্তু ইয়াৰ কাৰণে এইটো কোৱা নাই তোমালোকে এইটোত যোৱা এইটো কি শ্বেয়াৰ মাৰ্কেট পইচা বুজি মই এইটো ইয়াৰ মিনিং এইটো নহয় যে মই তোমালোকক মানে সাজেষ্ট কৰি আছো শ্বেয়াৰ মাৰ্কেটত যোৱা তাতে পইচা লগোৱা বুজিছা দিনে ৰাতি সেইটো লাগি থকা মই সেইবিলাকো কোৱা নাই সেইবিলাকতো বৰবাদ হবা কিন্তু তেনেকুৱা ল'ৰাও আমাৰ সন্মুখত আছে যে বৰবাদ হৈছে বুজি পাইছা নে শ্বেয়াৰ মাৰ্কেট খেলি খেলি ৰাতিপুৱা উঠিয়ে শ্বেয়াৰ মাৰ্কেটত লাগি যায় বুজি পাইছা তো তুমি ফাৰ্ষ্ট ধুনীয়াকে এটা জব লৈ লোৱা জব লৈ তাৰপিছত তোমাৰ যদি ভাল লাগে শ্বেয়াৰ বজাৰ শ্বেয়াৰ মাৰ্কেটিং এইবিলাক কৰি যদি ভাল লাগে সাইড বাই সাইড তুমি কৰি থাকা কিন্তু এতিয়া তুমি ফুললি সেইটোত লাগি নাযাবা সেইটো বেকআপ হিচাপে ৰাখা ধুনীয়াকে জবটো কৰা বুজিছা তো এইখিনিয়ে ক আৰু এনেকে মই মাজে মাজে কৈ থাকিম সেইকাৰণে কৈছো আজিৰ পৰা পঢ়া ষ্টাৰ্ট কৰা মই মাজে মাজে তোমালোকৰ টেষ্ট ল'ম বুজিছা মাজে মাজে টেষ্ট ল'ম কিন্তু মই কম আগতে টেষ্ট লোৱাৰ আগতে কৈ দিম যে মাজে মাজে আমুক দিন টেষ্ট আছে আৰু এইকেইটা চেপ্টাৰৰ ওপৰত টেষ্ট ল'ম বুজিছা তো সেইকাৰণে পঢ়া কণ্টিনিউ কৰা কোন সময়ত পঢ়া দিনত পঢ়া ৰাতি পঢ়া মোৰ ক'বলগীয়া নাই পাইছা বুজি মা দেউতাক টাইম দিয়া গাৰ্লফ্ৰেণ্ড আছে তাইক টাইম দিয়া ৱাইফ আছে যি আছে যাক যেতিয়া যেনেকে টাইম দিয়া মেনেজ কৰা যি কৰা তোমাৰ কথা আল্টিমেটলি 24 ঘণ্টা 1 ঘণ্টা এটা উলিয়াই লোৱা কেতিয়া ওলোৱা ৰাতিপুৱা ওলোৱা সন্ধিয়া ওলোৱা দিনত দুপৰীয়া কেতিয়া ওলোৱা তোমাৰ কথা আল্টিমেটলি 1 ঘণ্টা এটা উলিয়া পঢ়াৰ কাৰণে পঢ়াৰ নামত বুজি পাইছা 1 ঘণ্টা এটা 24 ঘণ্টা ডেইলি মেনেজ কৰা CCN এর নামত তোমাৰ CCN কৰি আছা সো CCN এর কথাই মই কৈ আছো বুজিছা CCN এর নামত 1 ঘণ্টা এটা ডেইলি উলিয়া স্টার্ট কৰা লকডাউন কৰা ইন্টাৰভিউ কি হয় মই তোমাক কওঁ যেতিয়া আমাৰ 60-70% ক্লাছ শেষ হৈ যাব CCN শেষ নহয় তেতিয়া 60-70% শেষ হলে মই তোমালোকক ইন্টাৰভিউ ফেচ কৰা স্টাৰ্ট কৰি দিম বুজি পাইছা 60-70% যেতিয়া আমাৰ সিলেবাস শেষ হ'ব মই তোমালোকক ইন্টাৰভিউত বহোৱা স্টাৰ্ট কৰাই দিম তেতিয়া মোক এইটো নকবা স্যাৰ সপোজ তোমাক কৈছো মনিষ চিভিখন পঠোৱা আছে তেতিয়া মনিষে যাতে মোক এইটো নকয় নরমালি আমাৰ ষ্টুডেন্ট বিলাকে কয় মোক যাতে এইটো নকয় যে স্যার আজি ইন্টাৰভিউ হ'ব না 2 দিন মান টাইম পাম পঢ়াৰ কাৰণে মোক যাতে এই লাইনটো যাতে নকয় বুজিছা অলৱেজ ৰেডি সদায় যাতে ৰেডি থাকা স্যার সিভি দিছো মই ৰেডি আছো মোক সেইটো এনসার লাগে জানো গম পাইছা তো মোক এইটো যাতে নকয় যে স্যার সিভি খন দিলো 3 দিন মান টাইম পাম নেকি কাৰণ কোম্পানীটো মোৰ বাপেৰেৰ নহয় হয় জানো মোৰতো বাপেৰেৰ নহয় না কোম্পানী সিভি পোৱাৰ পিছত যে অনুপে কৈ দিব যে তুই আজি ৰেডি হোৱা নাই 2 দিন মান পিছত ফোন কৰক তা ইন্টাৰভিউটো 2 দিন মান পিছত মোৰ কথা শুনিব নেকি নুশুনে ন বুজি পাইছা নাই গম পালা সেইকাৰণে সদায় নিজকে ৰেডি ৰাখা সদায় নিজকে ৰেডি ৰাখিবা যেতিয়াই ক তেতিয়া যাতে ৰেডি থাকা স্যার পাৰিম ইন্টাৰভিউ দিব পাৰিম কব বুজিছা সো নিজকে ৰেডি কৰি ৰাখা সো যদি আহিছা সব তোমালোকে ৰেফাৰেন্স বা ফেসবুক চাই কিনে মোৰ তাত আহিছা বুজিছা
মই এইটো নময় মই নিজৰ গুণ নাগাওঁ কিন্তু তোমালোকে ভাল জাগাত আহিছা মই এইখিনি তোমাক কওঁ বুজিছা মই নিজৰে গুণ গাব খোজা নাই বুজিছা কিন্তু এইখিনি মই তোমাক কওঁ তোমালোকে ভাল জাগাত আহি CCNA শিকিব আহিছা বুজিছা তো মোৰ মানে কি হয় মোৰ ৰেকৰ্ড সিমান বেয়া নহয় এই লাইনটো বুজিছা আৰু ইভেন এইখিনিও মই কোৱাটো ভুল নহ'ব নৰ্থ ইষ্টত মে বি আমাৰ লাইনটো এনেকুৱা বহুত কম মানুহ আছে যিয়ে মোৰ নাম নাজানে মই লেভেল মাৰা নাই এইটো সঁচা কথা ফেক্ট হয় তুমি মাৰ্কেটত ৰিচাৰ্চ কৰি চাবা বুজিছা কৰবাত CCNA কৰিব লাগে CCNP কৰি চাবা অনুপ দাস বুলি নাম শুনাই পাবা এক্সাম দিব লাগে অনুপ দাস এনেকে নাম শুনা পাবা মাৰ্কেটত বুজিছা তাৰমানে কোৱাৰ মিনিং হয় তোমালোকে ভাল জাগাত আহিছা মোৰ ষ্টুডেণ্ট কমিউনিটি যে আছে এইটো বহুত ডাঙৰ হয় বুজিছা আৰু সেইকাৰণে মোৰ ষ্টুডেণ্ট নৰ্মেলি বহি নাথাকে জব নোপোৱাকে কোনো দুই এটা হয়তো থাকিব পাৰে কেতিয়াবা বুজি পাইছা হয় নহয় কিন্তু মানে মোষ্টলি এৰাউণ্ড যদি কওঁ 99% জব পায় ফুল নহয় প্ৰত্যেকটো ষ্টুডেণ্ট মোৰ প্লেচ হৈ যায় দুদিন লেট হয় বাট জব পাই যায় গম পাইছা আৰু নেক্সট কথা হৈছে কি মই তোমালোকক এৰি কেতিয়াও নিদিম সেইটো এটা মোৰ স্বভাৱ হয় বুজি পাইছা যেনেকে বন্তি আজি CCNA কৰিছা কালি জব পাবা জব পোৱাৰ পিছত এইটো নাভাবিবা অনুপ ছাৰে তোমাক এৰি দিলে আৰু এৰি কেতিয়াও নিদিওঁ তোমাৰ 1 বছৰ পিছত যদি মোৰ হাতত আৰু এটা জব আহে আৰু তাত যদি কয় যে 1 বছৰ এক্সপিৰিয়েঞ্চ থকা মোক ল'ৰা এজন লাগে মই বন্তিক সিদিনাখনো কল কৰিম মেছেজ কৰিম বন্তি এইটো এপ্লাই কৰা তোমাতে 1 বছৰ হৈ গ'ল না এক্সপিৰিয়েঞ্চ তুমি এতিয়া এইটো জব এপ্লাই কৰা বুজিছা সেইকাৰণে মোৰ যিটো গ্ৰুপ আছে আইনৰিজ গ্ৰুপ তাত কিমান 12 বছৰ 13 বছৰ পুৰণা ষ্টুডেণ্ট সোমাই আছে তাত এতিয়াও আছে তাত চব গম পাইছা আৰু সেই যিমান ষ্টুডেণ্ট আছে চবে মোক জবৰ কি দিয়ে আপডেট দি থাকে বুজি পাইছা নে নাই মোৰ নিজৰো কিছুমান চেনেল থাকে ষ্টুডেণ্ট বিলাক এইকেইদিন তোমালোকে গ্ৰুপত যে এইকেইদিনত দেখিছা কেইটা জব আহিছে গ্ৰুপত যে সোমাই আছে এইকেইদিনতে দেখি আছা তুমি কিমানটা জব আহি আছে গ্ৰুপত দেখিছা নে নাই জবৰ আপডেট দেখিছা 2-4 দিনত হয় নাই তো কথাটো এইটো সেইকাৰণে কৈছো ভাল জাগাত আহিছা ভালকে পঢ়া বুজিছা জবৰ টেনচন নলবা জবৰ টেনচন দিমাগৰ পৰা উলিয়াই দিয়া তোমালোকে 3টা মান বস্তু টেনচন নলবা এটা হৈছে পঢ়া মানে শিকা মানে কি শিকিম মই তোমাক গ্যাৰান্টি দিও CCNA মই যি পঢ়াম না বহুত কম মানুহে তেনেকে পঢ়াব তোমাক এইখিনি গ্যাৰান্টি হয় সেকেন্ড গ্যাৰান্টি তোমাক যে PDF দি আছো মই PDF তুমি CCNA ৰ কোনো কিতাপ কিনিব নালাগে বুজিছা বুকস কিনিব নালাগে যে PDF দিছো সেই PDF খিনি ভালকে পঢ়া তাৰ ভিতৰতে তোমাক ইন্টাৰভিউত কোৱেশ্চন সুধিব এটা কোৱেশ্চনো বাহিৰৰ পৰা নুঠে আৰু যদি কোনোবা এটা কোৱেশ্চন বাহিৰৰ পৰা উঠে তাৰমানে গম পাবা সেইটো তোমাৰ CCNA সিলেবাসত নাই সিলেবাসত নথকা বস্তু উঠিছে বুজি পাইছা সিলেবাসত থকা প্ৰত্যেকটো বস্তু PDF-ত লিখা আছে আৰু মোৰ এইবিলাক সেলফ মেড নোট হয় নিজে লিখা নোট হয় নিজে প্ৰেক্টিকেল কৰি কৰি লিখিছো নোট আৰু সেই নোটস হাজাৰ বন্ধুক নলে গলে লাগা বন্ধুক শেয়াৰ যাতে নকৰা কাকো তুমি পইচা দিবা ন পইচা দি মোৰ পৰা নোটস লৈছা শিকি আছা হয় না কাকো যাতে শেয়াৰ নকৰা নিজে ৰাখা নিজে পঢ়া যিমান পাৰা বুজিছা 3 Idiots ফিল্ম মনত আছে না আমিৰ খানৰ মনত আছে নাই আমিৰ খানে যেতিয়া ফাৰ্ষ্ট আহে ইহঁতৰ বেয়া লাগে না দুখ লাগে এই লাইফত কেনেকুৱা হয় এইবিলাক সঁচা কথা কাৰোবাক শ্বেয়াৰ কৰিবা নিজৰ ফ্ৰেণ্ড এজনে বোলে সেই নোটস পঢ়ি ইন্টাৰভিউতে ক্ৰেক কৰি দিলে তেতিয়া তোমাৰ বেয়া লাগিব বুজিছা চালা মইয়ে দিছিলো নোটস মোৰ নোটস পঢ়ি সি পাই গ'ল জব মই পোৱা নাই গম পাইছা সেইকাৰণে কাকো নোটস শ্বেয়াৰ নকৰিবা গম পালা শিকাত মই 100% দিম বুজিছা শিকোৱাত তুমি সেইটো ভালকে পাবা নোটস ভালকে পাবা এক্সামৰ হেডেক দিমাগৰ পৰা উলিয়াই দিয়া সেইটো মোৰ হেডেক হয় তুমি যে ইন ফিউচাৰ CCNA এক্সাম দিয়া যি এক্সামে নিদিয়া বুজিছা তোমাৰ এক্সাম ক্লিয়াৰ কৰা দায়িত্বটো মোৰ সেইটো হেডেক মূৰৰ পৰা উলিয়াই দিয়া একদম বুজি পাইছা তুমি ফ্ৰেছাৰ চোৱা তোমাক জব নিদিয়ে সেইটো দায়িত্ব মই ল'ম তুমি জব কেনেকে পাবা বুজি পাইছা সেইটো মই লৈ ল'ম হেডেক গম পালা গতিকে তুমি সেইটো হেডেকো দিমাগৰ পৰা উলিয়াই দিয়া তাৰমানে সব হেডেক মূৰৰ পৰা উলিয়াই দিয়া জব ৰেফাৰেন্সো মই দিম সেইটো হেডেকো তুমি উলিয়াই দিয়া খালি তোমাৰ এটাই হেডেক তুমি খালি পঢ়িব লাগে ইন্টাৰভিউ ভাল কৰিব লাগে মোৰ ইমপ্ৰেছনটো ৰাখিব লাগে মাৰ্কেটত ৰেপুটেশন এটা আছে মোৰ বুজি পাইছা যেতিয়া তোমাৰ CV খন পঠা মোৰ ৰেপুটেশন যাতে বেয়া নহয় পাইছা নে বুজি যেনে নীলক মানৱ গম পালা CV পঠালো ইন্টাৰভিউ আহিছে মোক যাতে এইটো কয় হা অনুপ ভাল ল'ৰা দিছা ল'ৰাটোৰ নলেজ আছে মই খালি এই লাইনটো শুনিব খুজিছো বুজি পাইছা মই যাতে এইটো শুনা নাপাওঁ কি ল'ৰা দিছা একোই নাজানে কি CCNA কৰিছে এই লাইনটো যাতে শুনা নাপাওঁ গম পাইছা বুজি পালানে তো এইবিলাক বেসিক বস্তু বেসিক কথা হয় তোমালোকক কিছুমান ক'লো বুজিছা তো ভালকে পঢ়া বাকি
এটা কথা এইটো মনত ৰাখিবা মই গম পাইছা চাগে তোমালোকে শুনিছা বা গম পাইছা এইকেইদিন মই বহুত ফ্ৰী ফ্ৰেংক মানুহ হয় বুজিছা লাহে ধীৰে তোমালোকক লগ পাম ইয়াত ৰুমত চানডে আমি পাৰ্টিও কৰিম কেতিয়াবা গম পাইছা চানডে তোমালোক যেতিয়া প্ৰেক্টিকেল কৰিব আহিবা আমি খানা চানাও খাম ইয়াত আগতেতো খুব খানা আছিল মোৰ ইয়াত ষ্টুডেণ্ট খানা বুজিছা তো আজিকালি অনলাইন হোৱাৰ কাৰণে খানা চানা এইবিলাক কমিছে আৰু তোমালোকে যেতিয়া লাইফ লেফ কৰিবা তেতিয়া আমি খানা খাম গম পালা তো ফ্ৰী ফ্ৰেংক মানুহ কোৱাৰ মিনিং হৈছে কি কিবা ডাউট থাকে যি থাকে মোক ফোন কৰিব মন যে মানে ভাবিছা যে ছাৰক ফোন কৰো বুজিছা মোক ছাৰ কোৱা অনুপ দা কোৱা যি কোৱা ক'বা তোমাৰ কথা মেণ্ডেটৰী নহয় যে মোক ছাৰ ক'বই লাগিব দাদা কোৱা ছাৰ কোৱা তোমাৰ কথা বুজিছা বুজি খালি ফ্ৰী ফ্ৰেংক থাকা ফ্ৰী ফ্ৰেংক সুধিবা ৰাতি 12টা বাজিছে 1টা বাজিছে কোনো মতলব নাই বুজিছা মোক ফোন কৰিবা তুমি নাভাবিবা ৰাতি 1টা বাজিল চাপোজ পঢ়ি আছা তুমি পঢ়া শুনা কিবা পঢ়ি আছা ৰাতি 1টা বজাত পঢ়ি আছা কিবা ডাউট আহিল বা লেব কৰি আছা তোমাৰ লেবটো হোৱা নাই কিবা প্ৰব্লেম হ'ল ভাবিছা ছাৰৰ হেল্প ল'ম বুলি ভাবিছা 1টা বাজিছে এতিয়া জানো ফোন কৰোঁ বিন্দাছ ফোন মাৰিবা মই বেয়া নাপাওঁ ফোন কৰিলে বুজিছা বুজি ৰাতি 1টা 2টা মই এনেও থাকোৱেই 12টা 1টালৈকে মই ৰাতি থাকোৱেই বুজিছা তুমি বিন্দাছ ফোন কৰিবা শিকা খালি বুজিছা পইচা দিছা মোক ফুল এডভান্টেজ লোৱা বুজি পাইছা নাই মোক মাল দিছা ন মোৰ এডভান্টেজ লৈ লোৱা গম পাইছা এইটো নাভাবিবা ছাৰে বেয়া পাব নেকি কিবা হ'ব নেকি কিবা ক'ব নেকি এইবিলাক ভাবি থাকি লাভ নাই মই বেয়া নাপাওঁ বুজিছা মই ভালেই পাম তুমি যদি মোৰ ভাল তুমি যদি ৰাতি 1টা বজাত মোক ফোন কৰি সোধা নে মই গম পাম ল'ৰাটোৱে পঢ়ি আছে সেইটো এটা মোৰ কনফিডেন্স আহিব ন তোমাক যেতিয়া ইন্টাৰভিউ ফেচ কৰাম যে ই পাৰিব ই পঢ়া শুনা কৰি আছে বুজিছা সেইটোতো মই গমহে পাম গম পালা তো এইবিলাক বস্তু কৰা আৰু আশে পাশে যোন আছে ন ষ্টুডেণ্ট তোমাৰ মানে জুনিয়ৰ যোন আছে সিহঁতক পাৰিলে সাজেষ্ট কৰা যে তাহাঁতেও যাতে গভৰ্ণমেণ্ট চাকৰি এইবিলাকৰ পৰা অলপ দূৰ হৈ যায় বুজিছা দিয়ক দিব কোৱা কিন্তু চাইডত বেকআপ প্লেন এটা ল'ব দিয়া তাৰপিছত মনীষ তুমি নেহুৰ পৰা বিটেক কৰা হয় না নেহুৰ বিটেক তুমি 23ত ওলাইছা ন 2023 ঠিক আছে তো 23 ইটো 24 25 আৰম্ভ হৈ গ'ল এতিয়া তোমাৰো মে বি ফ্ৰেণ্ড চাৰ্কেলৰ বহুত আছে 23 বেচৰ অংকুৰটো জব পাইয়ে গ'ল হয় নাই অংকুৰে জব কৰি আছে হয় নাই এতিয়া কি হয় কোৱাৰ মিনিং হৈছে তোমাৰে লগৰ ল'ৰাইতো বহুতে এতিয়া গভৰ্ণমেণ্ট মাথা মাৰি আছে ট্ৰাই কৰে তাক মাথা মাৰিব দিয়া মানা নকৰিবা যে ভাই কৰ গভৰ্ণমেণ্ট এপ্লাই কৰি থাক কিন্তু তাক খালি এটা আইডিয়া দিয়া যে তুমি কৰি থাকা বাট চাইডত কিবা নহয় কিবা এটা কোৰ্চ ষ্টাৰ্ট কৰা মই কোৱা নাই CCNA কৰা যিকোনো কোৰ্চ এনেকুৱা আমাৰ প্ৰফেচনেল কোৰ্চ কাৰোবাৰ ডাটাবেছ ইণ্টাৰেষ্ট আছে ডাটাবেছ শিকক অপাৰেটিং চিষ্টেম বা লিনাক্স শিকিব গৈছে লিনাক্স শিকিব দিয়া বুজি পাইছা যেই কৰে আৰু যাৰ য'ত ইণ্টাৰেষ্ট আছে এনেকুৱা কোৰ্চ কিছুমান কৰিব দিয়া কিয় এজ এ বেকআপ হিচাপে কালি যদি কিবা কাৰণত গভৰ্ণমেণ্ট দি নাপায় মানুহটোৱে যাতে সেই বেকআপ কোৰ্চ যি শিকিছিল বেকআপ স্কিল যি শিকিছে সেইখিনিক লৈ যাতে মাৰ্কেটত টিকিব পাৰে বুজিছা মাৰ্কেটত সোমাব যাতে পাৰে টাইম ৱেষ্ট যাতে নহয় মেইন বস্তু হৈছে টাইম তোমাৰ হাতৰ পৰা যে মনে যে 2 বছৰ গুচি গ'ল তুমি লাইফত ঘূৰাই নোপোৱা এই 2টা বছৰ জীৱনত ঘূৰাই নোপোৱা গম পাইছা সেইকাৰণে টাইম ৱেষ্ট এনে নকৰিবা মই কেতিয়াবা তোমালোকৰ ল'ৰাবিলাকক মইতো কিছুমানক গালি পাৰি দিম তোমালোকৰ নিচিনা ল'ৰা বুজিছা মোক যেতিয়া কয় যে ছাৰ গভৰ্ণমেণ্টত ট্ৰাই কৰি আছো যাৰ কাৰণে পঢ়া টাইম নাপায় এতিয়া ক্লাছ নকৰো পিছত কৰিম মোক তুমি কোৱা তুমিও গভৰ্ণমেণ্ট চাকৰি দিছা বা যোনে দিছা ডেপজিটতে দি থাকা তোমালোকে 24 ঘণ্টা কি গভৰ্ণমেণ্টৰ কাৰণে কিতাপ পঢ়া নেকি পঢ়া কিমান দেৰি পঢ়া খুব বেছি 1.5 ঘণ্টা 2 ঘণ্টা 2.5 ঘণ্টা পঢ়া বাকীখিনি টাইম কি কৰা যোনে জব কৰি আছা চলো তুমি জবত যোৱা অফিচ যোৱা অফিচ গৈ অফিচৰ পৰা আহি গভৰ্ণমেণ্ট পঢ়ি আছা যোন ফ্ৰেছাৰ চোৱা যেনেকে মনি যেতিয়া ফ্ৰেছাৰ তুমি জব কৰি থকা নাই তোমাৰ হাতত 24 ঘণ্টা থাকে 24 ঘণ্টাই তুমি থৰি না গভৰ্ণমেণ্টৰ অংক কৰি আছা নাথাকা ন 2 ঘণ্টা পঢ়া 3 ঘণ্টা পঢ়া তাৰ পিছত টাইমখিনি কি কৰা সেইখিনি টাইম বেলেগত ইউটিলাইজ কৰা বেলেগ কাম কৰা বেলেগ স্কিল শিকা কিবা এনে টাইম ৱেষ্ট কিয় কৰা বুজি পাইছা তো এইবিলাক এক্সকিউজেছ বহুত হয় বুজিছা মানুহে এক্সকিউজ বহুত দিয়ে আৰু এক্সকিউজ দিয়াবিলাকৰ লাইফত বহুত বেয়া দিন আহে পিছত বুজিছা সিহঁত মানে কয় না ধোবি কা কুত্তা না ঘৰ কা না ঘাট কা এটা লাইন আছে নহয় সিহঁত গৈ লাষ্টত কি হয় জানা মাক বাপেকৰো হৈ নাথাকে কাৰো হৈ নাথাকে সিহঁত লাষ্টত গৈ অকলশৰীয়া হৈ যায় ডিপ্ৰেছনৰ চিকাৰ হয় গম পাইছা লাষ্টত গৈ ডিপ্ৰেছ লাইফ এটা কটাই বুজি পাইছা না তুমি সেইবিলাক ল'ৰাক চাবা লাষ্টত গৈ তাহাঁতে ডিপ্ৰেছড হৈ যায় শেষত গৈ কিনে বুজিছা সেইকাৰণে কি হয় লাষ্ট কথা হৈছে সেইকাৰণে মই চবকে কওঁ তোমালোককে কওঁ হোচ থাকোতে হৰিৰ নাম সদায় ল'বা বুজিছা যেতিয়া তোমাৰ হোচ আছে যেতিয়া হোচ গুচি গ'ল প্ৰব্লেম আহি গৈছে তেতিয়া হৰিৰ নাম ল'লেও তোমাক হৰি ভগৱানে আল্লাই তোমাক সহায় কৰিব নাহে বুজিছা
যেতিয়া ঠিকে থাকে আছে না এতিয়া ভগৱানৰ নাম লোৱা ভগৱানৰ নাম লৈ এতিয়া কি কৰিব লাগিব এইখিনি কাম কৰা এতিয়া বুজি পালা পাইছানে বুজি সো এনেকে চলা ষ্টাৰ্ট কৰা চলো আজি ইয়াতে এৰো হা তো নেক্সট ক্লাছ আমাৰ কেতিয়া আছে বুধবাৰ হয়নে নেক্সট ক্লাছ আছে বুধবাৰে মৰ্নিং 7:30 মৰ্নিং 7:30 আছে ঠিক আছে তো মৰ্নিং 7:30 আহিবা আৰু যিকিটা ভিডিঅ তোমালোকক দিছো মই ইউটিউব চেনেলৰ পৰা এইকিটা যাতে এইকিদিনত চোৱা আজিতো ৰবিবাৰ সোম মঙ্গল তোমাৰ হাতত দুদিন টাইম আছে বুজিছা আৰু যিবিলাক কৈ আছে এইবিলাক ফলো কৰা ষ্টাৰ্ট কৰা যদি ফলো কৰা নহয় তোমাৰ কাৰণে ভাল বুজিছা যেনেকে মই তোমাক কৈছো ৱেবছাইট তিনটা ভিডিঅ দিছো ভিডিঅ কেইটা চোৱা আজি যেনেকে ইথাৰনেট হেডাৰৰ ভিডিঅ দিছো এই ভিডিঅটো চাবা 3 দিন আছে তোমাৰ হাতত টাইম আজি ৰবিবাৰ এতিয়া বাৰু পঢ়িব নালাগে এতিয়া অলপ ৰেষ্ট লোৱা সানডে বাৰু সন্ধিয়া ওলাই যোৱা ফুৰি আহা চোৱা এনজয়মেন্ট দৰকাৰ হয় পুৰা চাকা এইবিলাক বন্ধ নকৰিবা ফ্ৰেণ্ড সাৰ্কেল যি আছে এইবিলাক চলাই ৰাখা বুজিছা তাৰ মাজতে কি হয় পঢ়া শুনা ষ্টাৰ্ট কৰি থাকা বুজিছা তো এই 3 দিনত এই ভিডিঅ কেইটা পাৰিলে শেষ কৰা চাই আৰু বুধবাৰৰ পৰা আমাৰ আইপি এড্ৰেছিং কন্টিনিউ হ'ব বুজি পাইছা বুজি সো সেইকাৰণে আশে পাশে যোন আছে ফ্ৰেণ্ড সাৰ্কেল যোন আছে তাহাঁতক আইডিয়া দিয়া যে ভাই অলপ কেৰিয়াৰটোৰ কথা ভাবা বুজিছা কেৰিয়াৰটোৰ কথা অলপ ভাবা চবকে এনেকে আইডিয়া দিয়া ষ্টাৰ্ট কৰা আৰু আজিকালি মেইনলি তোমাক কওঁ আজিকালি মেইনলি তোমালোকৰ এজৰ যিটো মানে নতুনকে যিবিলাক ধৰা 22 নহয় একজেক্টলি 23-24 এইবিলাক ইয়াৰত এইবিলাক সেশনত যিবিলাক ধৰা ডিগ্ৰী চিগ্ৰী কৰি ওলাইছে নহয় এইবিলাকৰ লাইফ বিলাক বহুত বেয়াৰ ফালে গৈ আছে কিয় গৈ আছে জানা ইহঁতৰ ফ্ৰেণ্ডৰ লগত নিজৰ বেটছৰ ল'ৰা ছোৱালীখিনিৰ লগতে কণ্টেক্ট নাথাকে বিকজ অফ দ্য মোবাইলটোৰ কাৰণে বুজি পাইছানে সব ৰিল চোৱাত ব্যস্ত সব ইউটিউব চোৱাত ব্যস্ত বুজি পাইছা সেই হপা চাইয়ে টাইম পাছ কৰি আছে গম পাইছা তোমাক যদি সুধে না এক্সাম্পল সাপোজ মনীষক যদি সুধো মনীষ তুমি বিটেক কৰোতে তোমাৰ বেটছত কিমানজন ষ্টুডেন্ট আছিল মেবি ধৰা 40-50 ষ্টুডেন্ট আছিল তোমাক যদি সুধে যে প্ৰত্যেকজনে তোমাৰ চিনাকি আছে তোমাক যদি মই এতিয়া সুধো তুমি গম পোৱা নাই 40 জন ল'ৰা ক'ত কাম কৰি আছে কি কৰি আছে তুমি কবা মই নাজানো বিকজ তোমাৰ লগত কন্টেক্টে নাই তুমিও কন্টেক্ট ৰাখা নাই তাহতেও ৰাখা নাই বুজিছা সবে নিজৰ লাইফত বিজি হৈ গৈছে এটা নিজৰ লাইফত বিজি কি হৈ আছে তাহতে জানে বুজিছা কোনোবাই গভৰ্ণমেণ্টত ট্ৰাই কৰি আছে কোনোবাই চেণ্টি ফালি আছে বুজিছা কোনোবাই ব্ৰেকআপ হৈছে মদ খাইয়ে গুচাই আছে গাঁজা ভাং মদ বুজি পাইছা এইবিলাক চলি আছে গম পাইছা সেইকাৰণে কি হয় সেইকাৰণে চিৰিয়াছলি ল'ব মানে সব কাম সমানে বেলেঞ্চত ৰাখা সব চলোৱা সব চলাই ৰাখা বেলেঞ্চত সব কাম ধুনীয়াকে চলাই দিয়া দেখিবা তেতিয়া তোমাৰ বেয়া নহয় তো যি হল যোনে যিমান লেট কৰিছা তোমালোকে আৰু এটা ফেক্ট জানা তোমালোকে যে আজিৰ ডেটত চিচিএনএ কৰিব আহিছা তোমালোকে অলৰেডি লেট হয় বুজিছা তোমালোক যে আজিৰ ডেটত চিচিএনএ কৰিব আহিছা অলৰেডি লেট বহুত লেট আজিৰ ডেটত মাৰ্কেটত চিচিএনএ খুধিয়ে নাচায় গম পোৱা তুমি যদি ভাল এতিয়া ভয় নাখাবা কি কৰি আছে ছাৰে মাৰ্কেটত চিচিএনএ সুধি চাই মানে মিনিং কি হয় আজিকালি যিবিলাক জব ওলাই নহয় ইণ্টাৰভিউৰ যোন হয় বা কোম্পানী বিলাকে এক্সপেক্ট কৰে কি যে আমাৰ ল'ৰাটোৱে আমি যাক হায়াৰ কৰিম এই ল'ৰাটোৱে চিচিএনএ টো জানে ই মেবি তাতকে ওপৰত আৰু কিবা কিবি জানে যদি চিচিএনপিৰ নলেজ আছে এই ফায়াৰৱাল সিকিউৰিটি টেকনলজি এইবিলাকো জানে এইবিলাক এক্সপেক্ট কৰে তাৰমানে বুজি পাইছা তো চিচিএনএ টো মানে বেসিক বুলি ধৰে যে চিচিএনএ তুমি জানাই চিচিএনএ তোমাক নুসুধো এইবিলাক জানা নাই কোৱা পাইছা বুজি তো তেনেকুৱা টাইপৰ কনসেপ্ট এতিয়া আহি গৈছে সেইকাৰণে মই তোমাক কৈছো যে তোমালোক অলৰেডি লেট হয় যে এতিয়া চিচিএনএ কৰিব আহিছা কিন্তু ইয়াৰ মিনিং এইটো নহয় যে চিচিএনএ কৰিলে তোমাৰ লছ হ'ব তুমি এতিয়া মাৰ্কেটত চিচিএনএৰ ডিমান্ড সমানে আছে ডিমান্ড আছে মাৰ্কেটত বুজিছা চিচিএনএৰ এক্সাম হয় লাষ্টত সো ট্ৰাই কৰিবা এক্সাম দিবৰ কাৰণে বুজিছা এক্সামৰ হেডেক মোৰ হেডেক বুলি কৈছো যেতিয়া চিচিএনএ এক্সাম দিবা তুমি সিস্কোৰ পৰা এখন সাৰ্টিফিকেট পাবা কাৰণ সেইকাৰণে এইবিলাক কোৰ্সক গ্লোবাল সাৰ্টিফিকেশন কোৰ্স বুলি কোৱা হয় বুজিছা ইন্টাৰনেশনাল এক্সাম হয় বুজিছা এক্সাম ফিজ বহুত বেছি হয় এইবিলাক লাহে লাহে তুমি গম পাবা ফাৰ্স্ট ক্লাছটোত মই কৈছো এক্সাম ফিজ কিমান হয় বুজি পাইছা তো সাৰ্টিফিকেটখন যেতিয়া দিবা সেইখনে তোমাৰ প্ৰুফ হয় যে তুমি চিচিএনএ কৰিছা Cisco Certified Network Associate মানে Cisco তোমাক সার্টিফাই কৰি দিছে যে তুমি নেটৱৰ্ক এছ'চিয়েট হোৱা এতিয়া তুমি মোৰ তাত ক্লাছ কৰি আছা মোৰ নাম কি হয় আই নলেজ হয় কালি যেতিয়া মই তোমাক এখন সাৰ্টিফিকেট দিম তাত মই চিচিএনএ লিখিব নোৱাৰো তাতে মই লিখিম কি এই ল'ৰাজনে মোৰ ইয়াৰ পৰা চিচিএনএ কোৰ্সটো কৰিছে মই চিচিএনএ বুলি লিখি দিব নোৱাৰো বিকজ আই এম নট Cisco মই আই নলেজ হয় মই তোমাক কেনেকৈ সাৰ্টিফাই কৰিম বুজি পাইছা নাই
পইচা বুঝে তো মোৰ পৰা এখন সাৰ্টিফিকেট পাবা তাত মই CCNA কোর্স কৰিছা বুলিহে লিখি দিম কিন্তু তুমি যে সিসকোৰ এক্সামটো দিয়া সিসকোৰ তোমাক সাৰ্টিফাই কৰিব দ্যাট মিন্স কি হয় এইটো তোমাৰ কাৰণে প্ৰুফ হয় যে এই লৰাজনে ৰাউটাৰ সুইচত কাম কৰিব জানে এইটো প্ৰুফ মানে তোমাৰ বুজিছা এই সাৰ্টিফিকেটখনে প্ৰুফ দিব সেই কাৰণে কি হয় এক্সাম দিলে ভাল আৰু আজিকালি বহুত কোম্পানীয়ে এক্সাম বিচাৰে কিয় বিচাৰে ক্লায়েন্ট বিলাকৰ ৰিকোয়াৰমেন্ট থাকে সাপোজ ধৰা SBI প্ৰজেক্ট কোনবা সাপোজ তুমি উইপ্ৰোত চাকৰি পালা এটা উইপ্ৰোয়ে কাৰ প্ৰজেক্ট লৈছে ধৰা SBI প্ৰজেক্ট লৈছে SBI ৰিকোয়াৰমেন্ট কি হয় যে আমাৰ প্ৰজেক্টত যিখিনি লৰা ছোৱালীয়ে কাম কৰিব তাত CCNA সাৰ্টিফাই হ'ব লাগিব বা CCNP হ'ব লাগিব তাৰ কাৰণে উইপ্ৰোয়ে কি কৰিব CCNP বা CCNA সাৰ্টিফাইড লৰা ছোৱালীকে হায়াৰ কৰিব তুমি গম পালা তো কেছটো তেনেকুৱা হয় বুজি পাইছানে বুজি তো 11:30 বাজিল বুজিছা কুন্দল শুনি আছিলা নে নাই ৰিংকু এতিয়া তোমালোকৰ মানে জিমেইলত কি হয় বেছি মানুহ আহি গলে গোটেইবিলাক ভিডিঅ' নাহে বুজিছা সেইকাৰণে জুমটো মোৰ ভাল জুমত কৰালে চব ভিডিঅ' আহে বুজিছা এই জিমেইলত এইটো এটা প্ৰব্লেম এই দুই এটা মানে ভিডিঅ' অফ কৰিছে যে এতিয়া কুন্দল ৰিংকু তোমালোকৰ ভিডিঅ' বিলাক আহিছে বুজি পাইছা এইটো যিয়ে নহওক তো কোৱা কথাখিনি মনত ৰাখিবা বাকি বেছি মানে বেছি টেনচন নলবা ইমান টেনচন লৈ লাভ নাই বাস নরমালি আরামত ধুনীয়াকে পঢ়ি যোৱা বুজিছা বিন্দাস থাকা বিন্দাস লাহে ধীৰে ধুনীয়াকে অলপ যেনেকে ক্লাছ গৈ থাকিব তেনেকে অলপকে পঢ়া শুনা কৰি থাকা গতে বেছি টেনচন লোৱাৰ দৰকাৰ নাই ইমান টান নহয় CCNA ইমান টান বস্তু নহয় বুজিছা মানে এইটো ভয় নাখাবা যে বিৰাট টান বস্তু বহুত বস্তু আছে এইটো সঁচা কথা টপিক বহুত হয় বুজি পাইছা না টপিক বহুত হয় কিন্তু ভয় নাখাবা যে বহুত টান বস্তু পাৰিম নে নাই এইবিলাক চিন্তা কৰা তুমি পঢ়ি থাকা পাৰিবা মইতো আছো না বুজি পাইছা তুমি খালি পঢ়ি থাকা ভালকে পঢ়া আৰাম অলপ টান পাবা এতিয়া ধৰা যিবিলাক নন টেকনিকেল যেনে জিতু আছে ৰাজক তোমালোক BA বেকগ্ৰাউণ্ডৰ পৰা আহিছা হয় নহয় তোমালোকে ধৰা কিছুমান টাৰ্ম অলপ টান পাবা বুজিছা কিন্তু একো নাই তোমালোকে 2-3 বাৰ ৰিভিজন মাৰা ডাউট আছে মোক সোধা বুজিছা 2-3 বাৰ যেতিয়া কৰিবা আহি যাব আৰামত আহি যাব আৰু যেতিয়া লেব বিলাক ষ্টাৰ্ট হ'ব না লেব যেতিয়া ষ্টাৰ্ট হ'ব না তোমালোকে মোক নিজে ক'বা কিমান ভাল লাগে নেটৱৰ্কিং যে আছে নহয় নেটৱৰ্কিং বহুত ইন্টাৰেষ্টিং বস্তু হয় বুজিছা প্ৰগ্ৰামিং টাইপ নহয় প্ৰগ্ৰামিংটো বৰ হয় না বহুতে প্ৰগ্ৰামিঙৰ পৰা পলায় বুজিছা কোডিঙৰ পৰা বহুতে পলায় বিটেক চিটেক কৰি উঠি মোৰ তাতে বহুত কুৱেৰি আহে CCNA কৰা যেতিয়া কৰিব আহে না ছাৰ কোডিং আছে নেকি বোলো কোডিং নাই ঠিকে আছে ন কোডিং বেয়া পায় বুজি পাইছা আমাৰ ইয়াত কোডিং একো নাই কামান মাৰিব লাগে এইটো কাম কৰিব লাগে ইয়াৰ কাৰণে এইটো কামান হৈ গ'ল কামান মাৰা বুজি পাইছা কিন্তু বহুত বস্তু আছে ধৰা CCNA কিবা সেইকাৰণে কৈছো চিৰিয়াছলি হোৱা আজিকালি অটোমেশ্যন আহিছে AI আহি গৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স হয় নহয় তো AI সব জায়গাতে সোমাব আমাৰ নেটৱৰ্কতো AI কনসেপ্ট আহিব অলৰেডি আহিছে বুজি পাইছা তোমাৰ কাৰণে দিল্লী বহুত দূৰ হয় না দিল্লী अभी भी बहुत दूर है এনেকে কয় না নাই তোমাৰ কাৰণে দিল্লীখন বহুত দূৰত আছে এতিয়া জাষ্ট CCNA ষ্টাৰ্ট কৰিছে সেইকাৰণে টাইম ৱেষ্ট নকৰিবা ধুম CCNA শেষ কৰা জব লোৱা নেক্সট ফটাফট প্লেন কৰা যে নেক্সট আপগ্ৰেড কি কৰিম নেক্সট আৰু কি আপগ্ৰেড কৰিম যদি এইটো লাইনত ভাল ফিউচাৰ এটা বনাম বুলি ভাবিছা আমাৰ নেটৱৰ্কত বুজিছা পইচা বুজি মানে এটা মাইন্ডসেট এনেকুৱা বনাই লোৱা যে মই এই লাইনটোত ধুনীয়াকে এটা কেৰিয়াৰ বনাই লম বুজিছা এইটো লাইনত ভাল পেকেজৰ এটা কেৰিয়াৰ বনাম এটা সময়ত অবভিয়াছলি তুমি কালিতো একদম 10 লাখ টকা পেকেজ নিদিয়ে তোমাক হয় নহয় তুমি তাৰ কাৰণে 2-3 বছৰ টাইম দিব লাগিব 3-4 বছৰ টাইম দিব লাগিব তেতিয়া গৈ তুমি বিচৰা মতে পেকেজ এদিন পাবা আৰু তুমি এনেকুৱা নাই মাৰ্কেটত আমাৰ লৰাই পাই আছে বুজি পাইছা এনেকুৱা নহয় যে মই হাৱাত লেকচাৰ মাৰি আছো বুজি পাইছা নাই আমাৰ লৰা ছোৱালীয়ে মাৰ্কেটত পেকেজ উঠাই আছে তেনেকুৱা গতিকে মই গম পাওঁ সেইকাৰণে মই তোমালোকক কৈ আছো বুজিছা তো যিয়ে নহওক আজি ইয়াতে এৰো সবকে বাই বাই কৰো তো আমি নেক্সট বুধবাৰে লগ পাম হা পঢ়া শুনা ষ্টাৰ্ট কৰা কিবা ডাউট থাকিলে মোক সুধিবা পালা বুজি ঠিক আছে তো তোমালোক বহুত বিলাক আছা সবৰে মই নাম কৈ নাথাকো চলো এবাৰ কৈ দিও বন্তি বিনোদ দেৱজিৎ আমাৰ এইটো চিফি वाला দেৱজিৎ না এইটো দেৱজিৎ শৰ্মাটো আমাৰ এইটো কুণ্ডল মানৱ মনীষ নৱজ্যোতি দিলক বুজিছা আৰু কোনোবা ওলাই গ'ল কাফাৰিয়াত ওলাই গ'ল নেকি তো যিয়ে নহওক আজি ইয়াতে আৰু বুধবাৰে নেক্সট লগ পাম ঠিক আছে চলো ফিৰ বাই বাই হা
Okay, bye. Okay, okay. Bye, 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 bye.